নমস্কাৰ, মোৰ নাম ভিতালী ডেকা। মোৰ ঘৰ টংলা উদালগুৰি। মই 2018 চনত HS পাছ কৰিছোঁ আৰু 2021 চনত মই ডিগ্ৰী পাছ কৰিছোঁ। ডিগ্ৰী পাছ কৰাৰ পিছত মই গম পাইছোঁ যে আজিকালি কম্পিটিশ্যন বহুতে বাঢ়ি গৈছে, য'ত সোনকালে বা অতি সহজে চাকৰিবোৰ নাপায়। আৰু তাৰ উপৰিও মোৰ GNM কৰাৰ ইচ্ছা আছিলে, সেইকাৰণে মই নলবাৰীত তপন ডেকা ছাৰৰ GNM ট্ৰেইনিং স্কুলত এডমিশ্যন লৈছোঁ আৰু তাতে মই মোৰ GNM কোৰ্চটো কমপ্লিট কৰিছোঁ। যিহেতু মই আৰ্টছৰ আছিলোঁ, প্ৰথম অৱস্থাত মোৰ বহুত অসুবিধা হৈছিলে, য'ত মই বস্তুবোৰ বুজি পোৱা নাছিলোঁ। তাত আমাৰ মেমহঁতে ইমান ধুনীয়াকৈ বস্তুবোৰ শিকাই দিয়ে বা বিভিন্ন জেগাত আমাক প্ৰেক্টিকেলৰ কাৰণে লৈ যায়। তাত আমাক যিবোৰ বুজি নাপাওঁ, মেমহঁতে প্ৰেক্টিকেল কৰাই দেখাই দিয়ে বা ভালদৰে বুজাই দিয়ে, য'ত আমাৰ বুজি পোৱাত সুবিধা হয়। 2024 চনত মই GNM পাছ কৰিছোঁ। কৰি নলবাৰী সাৰথী হস্পিটেলত এজ এ ষ্টাফ নাৰ্ছ কাম কৰি আছোঁ। আমি ইয়াত ডেইলি বিভিন্ন ধৰণৰ পেচেণ্ট পাওঁ, য'ত আমি বিভিন্ন ধৰণৰ বেমাৰবোৰৰ বিষয়ে শিকিব পাৰোঁ বা সেই বেমাৰসমূহ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি সেইবোৰ আমি শিকিব পাৰোঁ। শেষত মই এইটোৱে ক'ব বিচাৰিম যে নৰ্মেল BA বা BSc কৰাতকৈ আপোনালোকে GNM কৰিব পাৰে, য'ত আপোনালোকৰ চাকৰি পোৱাটো সুবিধা হ'ব আৰু মানৱ সেৱাৰো সুযোগ পাব। আৰু বৰ্তমান ডক্টৰ তপন ডেকা ছাৰৰ GNM ট্ৰেইনিং স্কুলত নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আপোনালোকে তলত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰিব পাৰে।